रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून बिस्मिल्लाहिर रहमानिर रहीम रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मान। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, আমাৰ এই তেলাওয়াতৰ ধাৰাবাহিকতাত আমি আজি আহি 239 নং খণ্ডত উপনীত হৈছোঁ। গতিকে আহক ইনশাআল্লাহ আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ এনে এক মহাগ্ৰন্থৰ প্ৰতি, যি গ্ৰন্থই প্ৰকৃততে আমাক জীৱনাদৰ্শৰ শিক্ষা দিয়ে, আমাৰ জীৱন পৰিচালনা কৰাৰ নীতি আৰু নিৰ্দেশনা আমাক বুজাই দিয়ে। ই কোনো সাধাৰণ কিতাপ নহয়। এই কিতাপ নাজিল হৈছে স্বয়ং আকাশমণ্ডল তথা পৃথিৱীৰ সৃষ্টিকাৰী মহান আল্লাহ সুবহানাহু ওয়া তাআলাৰ প্ৰতি। গতিকে আমাৰ এই আহ্বানক ইনশাআল্লাহ আহক আপোনালোকে সঁহাৰি দিয়ক, কাৰণ আমাৰ এই আহ্বান কোনো ব্যক্তি বিশেষৰ কথাৰ প্ৰতি আমাৰ আহ্বান নহয়। আমাৰ আহ্বান স্বয়ং সৃষ্টিকৰ্তাৰ কথাৰ প্ৰতি। যি সৃষ্টিকৰ্তাৰ কথাই আমাক জীৱনাদৰ্শৰ শিক্ষা দিব তথা আমাৰ অনন্তকালৰ পৰকালৰ যি জীৱন, সেই জীৱন ইনশাআল্লাহ সুখময় কৰিব। আৰু যিয়ে আল্লাহৰ দ্বাৰা এই নাজিলকৃত কিতাপক কথাক এই হায়াতে দুনিয়াত অগ্ৰাহ্য কৰি চলিব, তেনে লোকসকলৰ প্ৰতি আছে চূড়ান্ত শাস্তি। গতিকে আমি আপোনালোক সকলোকে আহ্বান জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰাণৰ মাজলৈ। ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ 14 নং সূৰা ইব্ৰাহিমৰ 35 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। وَإِذْ قَالَ إِبْرَاهِيمُ رَبِّي اجْعَلْ هَذَا الْبَلَدَ آمِنًا وَاجْنُبْنِي وَبَنِيَّ أَن نَّعْبُدَ الْأَصْنَامَ। প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুৰ প্ৰসংগ আৰম্ভ হৈছে ইব্ৰাহিম আলাইহিস সালামৰ ওপৰত। ইয়াত কোৱা গৈছে ওয়াইজ ক্বালা ইব্ৰাহিম, আৰু যেতিয়া ইব্ৰাহিমে কৈছিল ৰব্বি, হে মোৰ সৃষ্টিকৰ্তা প্ৰতিপালক, ইজআল, তুমি কৰি দিয়া, হাজাল বালাদা, এই নগৰীখনক, আমিনান, এক নিৰাপত্তাৰ নগৰী তুমি কৰি দিয়া। তাৰ পাছত কৈছে ৱাজনুবনি, আৰু মোক আঁতৰাই ৰাখা, ৱা বানিয়া, আৰু মোৰ পুত্ৰসকলক, আন নাবুদা, যাতে আমি গোলামী নকৰোঁ, আল আসনামা, আইডল ৱৰ্শ্বিপ, কোনো ধৰণৰ স্থিৰ মূৰ্তিক যাতে আমি বিশ্বাসত লৈ তাৰ যাতে আমি গোলামী নকৰোঁ, তাৰ প্ৰতি ইব্ৰাহিম আলাইহিস সালামে আল্লাহৰ ওচৰত দোৱা বিচাৰিছে যে মোক আৰু মোৰ পুত্ৰ সন্তানসকলক এনেধৰণৰ আইডল ৱৰ্শ্বিপৰ পৰা তুমি আঁতৰাই ৰাখা। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, শাব্দিক দিশৰ পৰা ৱা বানিয়া বুলি কোৱাৰ লগে লগে মোৰ সন্তান সন্ততিসকল বুজায়। প্ৰকৃততে ৱা বানিয়া বুলি কোৱাৰ লগে লগে ইব্ৰাহিম আলাইহিস সালামে তেখেতৰ পৰৱৰ্তী বংশধৰসকলৰ মাজৰ পৰা কিছু লোকক এই ৱা বানিয়া শব্দৰ দ্বাৰা বুজোৱা হৈছে। আৰু এই দিশটো আমি চাবৰ বাবে আমি ঘূৰি যাব বিচাৰিছোঁ কোৰাণ মজিদৰ 2 নং সূৰা
আল বাকাৰাৰ 128 নং সূৰা 128 নং আয়াত। এই আয়াতটোত ইব্ৰাহিম আলাইহিস সালামৰ আল্লাহৰ প্ৰতি এটি প্ৰাৰ্থনা আছিল এনেধৰণৰ, ৰাব্বানা, হে আমাৰ সৃষ্টিকৰ্তা প্ৰতিপালক, ৱাজআলনা, তুমি আমাক বনাই দিয়া, মুছলিমাইনি, অৰ্থাৎ ইব্ৰাহিম আলাইহিস সালাম আৰু প্ৰেক্ষাপটত ইব্ৰাহিম আলাইহিস সালাম আৰু ইব্ৰাহিম আলাইহিস সালামৰ পুত্ৰ দুজন আছিল। সেইবাবে কোৱা গৈছে মুছলিমাইনি, আমাক দুজনক তোমাৰ প্ৰতি সমৰ্পিত বনাই দিয়া, লাকা, তোমাৰ বাবে। তাৰ পাছত মন কৰিব, ৱা, আৰু মিন জুৰিয়াতিনা, আৰু আমাৰ বংশধৰসকলৰ মাজৰ পৰা, উম্মাতান, এটি দল তুমি বনাই দিয়া, সেই দলটো যাতে মুছলিমাতাল্লাকা, তোমাৰ প্ৰতি যাতে সমৰ্পিত হয়। ৱা আৰিনা, আৰু আমাক দেখুৱাই দিয়া, মানাচিকানা, যে যিমান ধৰণৰ নীতি নিয়ম, ৰিচুৱেলছ তোমাক পাবৰ বাবে আমি যিমান ধৰণৰ ৰিচুৱেলছ আমি কৰিব লাগে সেই দিশবোৰ আমাক দেখুৱাই দিয়া। ৱাতুব আলাইনা, আৰু তুমি আমাৰ প্ৰতি তোমাৰ দৃষ্টি ঘূৰাই চোৱা, ইন্নাকা, নিশ্চয় তুমি, আন্তা, তুমিয়ে সেইজন, আত-তাৱাবুৰ ৰহিম, যিসকল অনুতপ্ত তেখেতসকলৰ প্ৰতি, তেনেলোকৰ প্ৰতি যথেষ্ট কৰোণাময়। গতিকে এই আয়াতত আমি দেখিলোঁ ইব্ৰাহিম আলাইহিস সালামে প্ৰাথমিক অৱস্থাত, ইয়াত দুটা ভাগত ভাগ কৰা গৈছে দোৱাটো। প্ৰাথমিক অৱস্থাত তেখেতে ইব্ৰাহিম আলাইহিস সালাম আৰু তেখেতৰ পুত্ৰৰ বাবে দোৱা বিচাৰিছিল, যাতে আল্লাহৰ বাবে সমৰ্পিত হ'ব পাৰে। আৰু সেই একেটা আয়াততে আমি দেখিলোঁ ৱামিন জুৰিয়াতিনা উম্মাতান, আৰু তেখেতৰ কামনা আছিল যে তেখেতৰ বংশধৰসকলৰ পৰাও এটি উম্মত, এটি দল, এনে দল হয় যি দলে আল্লাহৰ প্ৰতি সমৰ্পিত হৈ থাকিব পাৰে। গতিকে তেখেতৰ দোৱা সামগ্ৰিকভাৱে প্ৰকৃততে তেখেতৰ পৰৱৰ্তী বংশধৰসকলৰ মাজৰ লোকসকলৰ প্ৰতিও তেখেতৰ ইব্ৰাহিম আলাইহিস সালামৰ দোৱা আছিল। গতিকে সেই প্ৰসংগতে এই 35 নং আয়াতত যি দোৱা আছে, ৱাইজ কালা ইব্ৰাহিমু, যেতিয়া ইব্ৰাহিমে কৈছিল, ৰব্বি, হে মোৰ প্ৰতিপালক, ইজআল, তুমি কৰি দিয়া, হাজাল বালাদা, এই নগৰীখনক, আমিনান, নিৰাপত্তাৰ নগৰী বনাই দিয়া, ৱাজ নুবনি, আৰু মোক আঁতৰাই ৰাখা, ৱা বানিয়া, আৰু মোৰ পুত্ৰসকলক, অৰ্থাৎ মোৰ পৰৱৰ্তী বংশধৰসকলক, যিসকলে আল্লাহৰ কথাৰ প্ৰতি সমৰ্পিত হ'ব, সেই লোকসকলকো আঁতৰাই ৰাখিব কৈছে, আন নাবুদাল আসনামা, যাতে আমি এই আইডল ৱৰ্শ্বিপত যাতে আমি লিপ্ত নহওঁ। তাৰ পৰৱৰ্তী আয়াতত কৈছে, ৰাব্বি, পুনৰ ইব্ৰাহিম আলাইহিস সালামৰ প্ৰাৰ্থনা, ৰাব্বি, হে মোৰ প্ৰতিপালক, ইন্না হুন্না, নিশ্চয়, হুন্না দি এই যি আইডল ৱৰ্শ্বিপাৰসকলক বুজাইছে, আইডলছবোৰক বুজাইছে, যে নিশ্চয় এই আইডলছবোৰে বা এনে আইডল ৱৰ্শ্বিপাৰসকলে আদলালনা কাশিৰান মিনান নাছ, যে মানুহৰ মাজৰ গৰিষ্ঠ সংখ্যক মানুহক ইহঁতি প্ৰকৃততে ভ্ৰষ্ট কৰি দিছে। ফামান তাবিআনি, গতিকে মান, যিয়ে, তাবিআনি, মোক ইত্তেবা কৰিব, মই কোৱা কথা বতৰাৰ যিয়ে মোক অনুসৰণ কৰি চলিব। যিহেতু কোনো বাৰ্তাবাহকে কোৱা কথা তেওঁ ব্যক্তিগতভাৱে নিজৰ কথা নহয়, যি কৈছে আল্লাহৰ তৰফৰ পৰা অহা ৱাহি, অৰ্থাৎ আল্লাহৰ কথা, কাউলে ৰচুল, বাৰ্তাবাহকৰ মুখৰ কথা। গতিকে কৈছে, যিহেতু এনেধৰণৰ আইডল ৱৰ্শ্বিপাৰসকলে বা আইডলছবোৰে
মানুহৰ মাজৰ গৰিষ্ঠ সংখ্যক মানুহকে ভ্ৰষ্ট কৰি দিছে। গতিকে ফামান তাবিআনি, গতিকে যিয়ে মোক ইত্তেবা কৰিব, মই প্ৰচাৰ কৰা কথাক যিয়ে অনুসৰণ কৰিব, ফা ইন্নাহু, নিশ্চয় তেওঁ, মিন্নি, মোৰ ভিতৰৰ, অৰ্থাৎ মই যি পথত চলিছো সেই পথৰ তেওঁ এজন পথিক, মিন্নি, তেওঁ মোৰেই হয়। ৱামান আশানি, আৰু যিয়ে মোক অবাধ্যতা কৰিব, মই কোৱা এই কথাৰ যিয়ে অবাধ্যতা কৰিব, ফা ইন্নাকা, গতিকে নিশ্চয় তুমি, আল্লাহক কৈছে যিহেতু এইটো প্ৰাৰ্থনা চলি আছে, ফা ইন্নাকা, গতিকে নিশ্চয় তুমি, গফুৰুন ৰহিম, পৰম ক্ষমাশীল আৰু পৰম দয়ালু। অৰ্থাৎ ইব্ৰাহিম আলাইহিস সালামৰ কথাক যিয়ে অগ্ৰাহ্য কৰিছে, অবাধ্যতা কৰিছে, তেনে লোকসকলৰ বিষয়বস্তুৰ সিদ্ধান্ত প্ৰকৃততে আল্লাহৰ ওচৰত। আল্লাহে যদি ইচ্ছা কৰে কাৰোবাক ক্ষমা কৰিব। বিষয়বস্তু বাৰ্তাবাহক বা কোনো ব্যক্তি বিশেষৰ হাতত তাৰ ক্ষমতা কেতিয়াও ন্যস্ত হৈ নাথাকে। তাৰ পাছত পুনৰ তেখেতে দোৱা এনেধৰণে কৰিছে, ৰাব্বানা, হে আমাৰ প্ৰতিপালক। মন কৰিব, ইয়াৰ আগৰ আয়াতত ৰাব্বি বুলি কোৱা গৈছে, মোৰ প্ৰতিপালক। এতিয়া ইয়াত সি প্লুৰেলত গুচি গ'লে, ৰাব্বানা, হে আমাৰ প্ৰতিপালক। ইন্নি, নিশ্চয় মই, আসকান্তু মিন জুৰিয়াতি, আসকান্তু, মই ৰাখি থৈছো, মই ৰাখি থৈ গৈছো, মিন জুৰিয়াতি, মোৰ বংশধৰসকলৰ মাজৰ পৰা কিছু লোকক, বিৱাদিন, এই উপত্যকাত, গাইৰি জি জাৰইন, যি উপত্যকাত কোনো ধৰণৰ প্ৰকৃততে শস্য খেতি বাতি উৎপাদন নহয়। ইন্দা বাইতিকাল মুহাৰৰামি, ইন্দা বাইতিকা, তোমাৰ ঘৰৰ কাষৰ, মুহাৰৰামি, তোমাৰ পবিত্ৰ ঘৰৰ কাষৰ উপত্যকাত মই মোৰ বংশধৰসকলৰ কিছু লোকক ৰাখি থৈ গৈছো, যি উপত্যকা প্ৰকৃততে ডিজাৰ্ট, তাত কোনো ধৰণৰ শস্যৰ উৎপাদন নহয়। তেনে এক স্থানত ইব্ৰাহিম আলাইহিস সালামে তেখেতৰ বংশধৰসকলক ৰাখি আল্লাহৰ প্ৰতি কৰা দুৱাৰ বিষয়ে ইয়াত চৰ্চা চলি আছে। আৰু কিহৰ কাৰণে ৰাখি থৈ গৈছে সেই বিষয়েও একেটা আয়াতত এনেধৰণে উল্লেখ কৰিছে, ৰাব্বানা, হে আমাৰ প্ৰতিপালক, লি ইউকিমুছ সালাতা, এই যে ৰাখি থৈ গৈছো, লি ইউকিমুছ সালাতা, যাতে তোমাৰ আদেশসমূহ বাস্তৱায়ন কৰিব পাৰে। এই দিশটো আমি খুব ধীৰ সুস্থিৰে বুজাৰ চেষ্টা কৰিব লাগিব, যিহেতু ইউকিমুছ সালাতাৰ সাধাৰণ অনুবাদ দে আমাক যিবোৰ বিষয়বস্তু কৈ আছে তাৰ পৰা আমি আমাৰ এই আয়াতৰ বাস্তৱতা কিন্তু প্ৰকাশ নাপায়। আমি সদায় এই বিষয়টো আলোচনাত আনিছো। গতিকে ইব্ৰাহিম আলাইহিস সালামে তেখেতৰ প্ৰতিপালকৰ প্ৰতি যি দোৱা যে কৈছে যে মই এই উপত্যকাত, এনে এক উপত্যকা যি উপত্যকাত তোমাৰ পবিত্ৰ ঘৰৰ কাষত মোৰ পৰিয়ালৰ পৰৱৰ্তী বংশধৰসকলৰ লোকসকলক ইয়াত ৰাখি থৈ গৈছো, যি উপত্যকাত কোনো ধৰণৰ শস্যৰ প্ৰকৃততে উৎপাদন নহয়। কিন্তু ৰাখি থৈ যোৱাৰ উদ্দেশ্যও ইয়াত কৈছে যে লি ইউকিমুছ সালাতা, যাতে সিহঁতে তোমাৰ ৱহিৰ নিৰ্দেশনা বাস্তৱায়ন কৰিব পাৰে। ফাজআল, গতিকে তুমি কৰি দিয়া, আফইদাতাম মিনান নাছ, তাত বাকী যিসকল মানুহ আছে সিহঁতৰ অন্তৰসমূহক তুমি কৰি দিয়া, তাহৱি ইলাইহিম, সিহঁতৰ প্ৰতি যাতে আকৰ্ষিত হৈ থাকে। অৰ্থাৎ ইব্ৰাহিম আলাইহিস সালামৰ বংশধৰসকলে যেনেধৰণৰ আল্লাহৰ কথা বতৰা কয় তাৰ প্ৰতি যাতে তেওঁলোকে ইনক্লাইন হয়, তেওঁলোকো যাতে ঢলি পৰে,
তেওঁলোকৰ প্ৰতি যাতে আকৰ্ষিত হয়, সেইবাবে তাত থকা মানুহসকলৰ অন্তৰসমূহক তুমি কৰি দিয়া তাহৱি ইলাইহিম, সিহঁতৰ প্ৰতি আকৰ্ষিত, সিহঁতৰ কথা যাতে শুনে, সিহঁতৰ প্ৰতি যাতে ধাবিত হয়, তাৰ মানুহসকলৰ অন্তৰসমূহ তুমি তেনেধৰণৰ কৰি দিয়া। ৱাৰজুকহুম, আৰু সিহঁতক তুমি জীৱিকা দান কৰা, মিনাছ সামাৰাতি, বিভিন্ন ধৰণৰ ফল মূলৰ তুমি সিহঁতক জীৱিকা দান কৰা, লাআল্লাহুম, যাতে সিহঁতে ইয়াস্কুৰুনা, সিহঁতে যাতে কৃতজ্ঞ হৈ থাকিব পাৰে। তাৰ পাছত ইব্ৰাহিম আলাইহিছ সালামৰ দোৱা কণ্টিনিউ হৈ আছে এনেধৰণৰ, ৰাব্বানা, পুনৰ কৈছে, হে আমাৰ প্ৰতিপালক, ইন্নাকা তা'লামু, হে আমাৰ প্ৰতিপালক, একদম ক্লিয়াৰ ষ্টেটমেণ্ট, অন্তৰৰ ষ্টেটমেণ্ট ইব্ৰাহিম আলাইহিছ সালামে আল্লাহক জনাই আছে। ৰাব্বানা, হে আমাৰ প্ৰতিপালক, ইন্নাকা, নিশ্চয় তুমি, তা'লামু, খুব ভাল ধৰণে তুমি জানা, মা নুখফি, যি আমি গোপন কৰোঁ আমাৰ অন্তৰত কথা বতৰা, সেই গোটেই কথা বতৰাবোৰ তুমি ভাল ধৰণে জানা, ৱামা নু'লিনু, আৰু যি আমি প্ৰকাশ কৰোঁ। অৰ্থাৎ মানুহে অন্তৰত যি গোপন কৰে আৰু যি প্ৰকাশ কৰে, এই গোটেই বিষয়বস্তুবোৰ আল্লাহ সুবহানাহু ওয়া তাআলাই খুব ভাল ধৰণে জানি থাকে। ৱামা তাখফি আলাল্লাহি, আৰু আল্লাহৰ ওচৰত মা তাখফি, গোপন কৰাটো কেতিয়াও সম্ভৱ নহয়, মিন চাইয়িন, কোনো বিষয়ে আল্লাহৰ ওচৰত গোপন কৰাটো সম্ভৱ নহয়, ফিল আৰদি ওয়া ফিছ সামাই, এই পৃথিৱীতেই হওক বা এই আকাশমণ্ডলেই হওক, যিহেতু আকাশমণ্ডল পৃথিৱী সকলোবোৰৰ মালিক হৈছে আল্লাহ সুবহানাহু ওয়া তাআলা, সৃষ্টিকাৰী আল্লাহ। গতিকে এই আকাশমণ্ডল তথা পৃথিৱীত কোনো এটা বিষয়ে গোপন কৰি ৰখাটো আল্লাহৰ ওচৰত কেতিয়াও কাৰো বাবে কেতিয়াও সম্ভৱ নহয়, কোনো গোপন কৰি ৰাখিব নোৱাৰে। আলহামদুলিল্লাহ, কৃতজ্ঞতা তোমাৰ প্ৰতিয়ে, কৃতজ্ঞতা লিল্লাহ, আল্লাহৰ প্ৰতি, আল্লাজি, যি আল্লাহে, ৱাহাবা লি, মোক দান কৰিছে, আলাল কাবীৰাতি, এই বৃদ্ধ বয়সত যি আল্লাহে মোক দান কৰিছে, ইছমাইলা ওয়া ইছহাকা, ইছমাইল আৰু ইছহাক, দুই পুত্ৰক যে বৃদ্ধ বয়সত আল্লাহ সুবহানাহু ওয়া তাআলাই যে ইব্ৰাহিম আলাইহিছ সালামক দান কৰিছে, তাৰ প্ৰতি কৃতজ্ঞ হৈ কৈছে আলহামদুলিল্লাহ, সকলো কৃতজ্ঞতা আল্লাহৰ বাবে, আল্লাজি, যি আল্লাহে, ৱাহাবা লি, মোক দান কৰিছে, আলাল কিবাৰি, মোৰ এই বৃদ্ধ বয়স হোৱাৰ স্বত্বেও মোক দান কৰিছে দুই পুত্ৰ, ইছমাইল ওয়া ইছহাক। ইন্না ৰাব্বি, নিশ্চয় মোৰ প্ৰতিপালক, লা সামিউদ দুআই, মোৰ প্ৰতিপালক এনে এক সত্তা, যি সত্তাই লা সামিউ, তেখেতে শুনে, আদ-দুআই, আহ্বান, মানুহৰ দোৱা। আল্লাহ এনে এক সত্তা, যি সত্তাই আল্লাহৰ দোৱা, মানুহৰ দোৱা ভাল ধৰণে শুনে। ৰাব্বি, দোৱা কণ্টিনিউ হৈ আছে ইব্ৰাহিম আলাইহিছ সালাম, ৰাব্বি, হে মোৰ প্ৰতিপালক, ইজআলনি মুকিমাস সালাতি, ইজআলনি, মোক তুমি কৰি দিয়া, মোক তুমি গঢ়ি দিয়া, মুকিমাস সালাতি, এই আল্লাহৰ আয়াতৰ বাস্তৱায়নকাৰী, কৰ্তা, কায়েম,
আৰবী ভাৰ্ববোৰ যিবোৰ থাকিব, ভাৰ্বৰ সন্মুখত যেতিয়া মিম আখৰ দি পেলাই ভাৰ্বটো সংযুক্ত হয়, সেই ভাৰ্বটো তেতিয়া কৰ্তালে ৰূপান্তৰিত হয়। উদাহৰণস্বৰূপে আজান অৰ্থাৎ ঘোষণা। গতিকে মুআজ্জিন যেতিয়া কোৱা যাব, ঘোষক হৈ যাব, যি ঘোষণা কৰে, অৰ্থাৎ কৰ্তা হৈ যায়। সালামা সমৰ্পিত, যি সমৰ্পিত হ'ব, মুছলিম সমৰ্পণকাৰী, কৰ্তা হৈ যাব। ঠিক তেনেধৰণে ইব্ৰাহিম আলাইহিছ সালামে প্ৰাৰ্থনা কৰিছে, ৰাব্বি, হে মোৰ প্ৰতিপালক, ইজআলনি, মোক তুমি গঢ়ি দিয়া, মুকিমাছ সালাতি, আল্লাহৰ আদেশৰ বাস্তৱায়নকাৰী, কায়েমকাৰী তুমি মোক বনাই দিয়া। ৱামিন যুৰ্ৰিয়াতি, আৰু মোৰ বংশধৰসকলৰ মাজৰ পৰাও তুমি তোমাৰ হুকুমাত্মক আদেশসমূহৰ বাস্তৱায়নকাৰী বনাই দিয়া। ৰাব্বানা, হে আমাৰ প্ৰতিপালক, ৱা তাকাব্বাল দুআই, হে আমাৰ প্ৰতিপালক, ৱা তাকাব্বাল, তুমি কবুল কৰা, তুমি গ্ৰহণ কৰা, দুআই, মোৰ এই আহ্বান, মোৰ এই দুৱাকো তুমি কবুল কৰি লোৱা। তাৰ পাছৰ আয়াতত কৈছে, ৰাব্বানা, হে আমাৰ প্ৰতিপালক, ইগফিৰলি, মোক তুমি ক্ষমা কৰি দিয়া। ইয়া মুতাকাল্লিম আছে, ইগফিৰলি, হে আমাৰ প্ৰতিপালক, তুমি মোক ক্ষমা কৰি দিয়া। ৱালি ৱালিদাইয়া, আৰু মোৰ পিতামাতাক তুমি ক্ষমা কৰি দিয়া। ৱা, আৰু লিল মুমিনিনা, আৰু যিসকলে তোমাৰ কথাৰ ওপৰত বিশ্বাস আনিছে, মুমিন, যিসকল বিশ্বাস স্থাপনকাৰী, তেওঁলোককো তুমি ক্ষমা কৰি দিবা। য়াউমা, সেই দিনটোত, ইয়াকুমুল হিচাবি, হিচাব যিদিনা বাস্তৱায়ন হ'ব মানুহৰ, অৰ্থাৎ ৰোজ কিয়ামতৰ দিনত। তিনিটা প্ৰাৰ্থনা কৰিছে। প্ৰথম অৱস্থাত ইব্ৰাহিম আলাইহিছ সালামে তেওঁ নিজক ক্ষমা কৰি দিয়াৰ কথা কৈছে, পৰৱৰ্তী সময়ত তেওঁৰ পিতা মাতাক ক্ষমা কৰি দিয়াৰ কথা কৈছে, তাৰ পাছত আল্লাহৰ কথা বতৰাক যিসকল লোকে বিশ্বাস স্থাপন কৰিছে আৰু সেই বিশ্বাসৰ দাবী পূৰণৰ বাবে আল্লাহৰ কথা, আল্লাহৰ হুকুমক বাস্তৱায়ন কৰিছে, তেনে লোকসকলক যিদিনা হিচাব কায়েম হ'ব, হিচাব যিদিনা বাস্তৱায়ন কৰা হ'ব, সেই দিনটোত ক্ষমা কৰি দিয়াৰ প্ৰাৰ্থনা। প্ৰিয় দৰ্শকবৃন্দ, ইয়াত আমি এটা দিশ আপোনালোকৰ জ্ঞাতাৰ্থে দাঙি ধৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো, ইতিমধ্যে আমি পাঠ কৰি আহিছোঁ বিষয়বস্তুবোৰ। ইব্ৰাহিম আলাইহিছ সালামৰ পিতৃ আছিল আইডল ৱৰ্শ্বিপাৰ, আৰু যেতিয়া আমাৰ সন্মুখত আল্লাহৰ সৈতে কোনোবা শিৰ্ক কৰিছে বুলি আমাৰ সন্মুখত যদি কোনো ব্যক্তি আমাৰ দৃষ্টিত স্পষ্ট হৈ পৰে, তেনে লোকৰ প্ৰতি ক্ষমা প্ৰাৰ্থনা কৰাটো আল্লাহে নিষেধ কৰিছে। অথচ ইয়াত আমি দেখিলোঁ ইব্ৰাহিম আলাইহিছ সালামে তেখেতৰ পিতৃৰ ক্ষমা প্ৰাৰ্থনা বিচাৰিছে। বিষয়বস্তুৰ চৰ্চা ইতিমধ্যে আমি এই বিষয়ত কৰি আহিছোঁ। মহান আল্লাহে আমাক জনাইছে যে প্ৰাথমিক অৱস্থাত ইব্ৰাহিম আলাইহিছ সালামে বিষয়বস্তু তেখেতৰ ওচৰত যেতিয়া সম্পূৰ্ণ স্পষ্ট হোৱা নাছিল, তেতিয়া তেওঁ এটি ৱাদা কৰিছিল তেওঁৰ পিতৃক, যে মোৰ প্ৰতিপালকৰ ওচৰত মই তোমাৰ ক্ষমা বিচাৰিম। গতিকে সেই ৱাদাৰ তেখেতে বাস্তৱায়ন কৰাৰ বাবেই প্ৰকৃততে তেখেতে এই দুৱা বিচাৰিছিল। এই কথা আমি ইতিমধ্যে
পাই আহিছোঁ আয়াত। মহান আল্লাহে এই কথাটো এনেধৰণেই আমাক ব্যক্ত কৰিছে যে তেখেতে এটি ৱাদা কৰাৰ বাবেহে তেখেতে এই ক্ষমা প্ৰাৰ্থনা কৰিছিল তেওঁৰ পিতাকৰ বাবে। গতিকে আমি যিটো আমাৰ আল্লাহে স্পষ্টভাৱে আমাক যি কামাণ্ড দিছে, সেই কামাণ্ডটোত আমি বুজাৰ চেষ্টা কৰিব লাগিব যে যেতিয়াই কোনো ব্যক্তি আমাৰ সন্মুখত আমাৰ বাবে স্পষ্ট হৈ পৰিব যে তেওঁ আল্লাহৰ সৈতে শিৰ্ক কৰি আছে, তেনে লোকসকলৰ ক্ষমা প্ৰাৰ্থনা এজন বিশ্বাসী লোকে কেতিয়াও কৰিব নোৱাৰিব। এইটো আল্লাহৰ আদেশ। এই দিশবোৰো আমি আয়াত অধ্যয়ন কৰাৰ লগে লগে আমি চিন্তা চৰ্চা কৰি আমি গোটেই বিষয়বস্তুবোৰ আমি ভাল ধৰণে বুজি যোৱাৰ চেষ্টা কৰিব লাগিব। তাৰপিছত কৈছে ৱালা তাহসাবান্না, কৈছে ৱালা তাহসাবান্না, গতিকে তোমালোকে নাভাবিবা আল্লাহ গাফিলান, যে আল্লাহ গাফিল হৈ আছে বুলি তোমালোকে নাভাবিবা। আল্লাহ অজ্ঞ বুলি তোমালোকে কেতিয়াও নাভাবিবা। আম্মা ইয়ামালু জালিমুনা, যে এই অন্যায়কাৰীসকলে সিহঁতে কি কৰি আছে সেই বিষয়বস্তুৰ ওপৰত আল্লাহক তোমালোকে গাফিল বুলি নাভাবিবা। ইন্নামা, একমাত্ৰ, ইউআখিৰাহুম, সিহঁতক এটি অৱকাশ দিয়া গৈছে, লিয়াউমিন, সেই দিনটোৰ প্ৰতি, তাছখাছু ফিহিল আবছাৰা, যি দিনটোত তাছখাছু স্থিৰ হৈ যাব, ফিহি, সেই দিনটোত কি স্থিৰ হৈ যাব, আল আবছাৰু, সিহঁতৰ দৃষ্টি, সিহঁতৰ চকু স্থিৰ হৈ যাব, অৰ্থাৎ কিয়ামতৰ দিন। সেই দিনটোলৈকেহে কেৱল আল্লাহে এনেধৰণৰ জালিম লোকক অৱকাশ দিয়া বুলি কৈ আছে। গতিকে সেই অৱকাশত কৈছে তোমালোকে নাভাবিবা, তোমালোকে যি অন্যায় কৰি আছা, আল্লাহৰ এই কিতাবৰ প্ৰতি নাহি তোমালোকে যি আল্লাহৰ বিদ্ৰোহ কৰি আছা, এই দিশবোৰত আল্লাহক তোমালোকে গাফিল বুলি নাভাবিবা। তোমালোকক কেৱল সেই দিনটোৰ প্ৰতি অৱকাশ দিছে, যি দিনটোত সিহঁতৰ চকু একেবাৰে স্থিৰ হৈ যাব, স্থিৰ হৈ যাব। মুহতিঈনা, আৰু সেই লোকসকলক কিয়ামতৰ দিনটোৰ বিষয়ে এনেধৰণে উল্লেখ কৰিছে, মুহতিঈনা, সিহঁতে দৌৰি থাকিব, মুকনিঈ ৰুউছিহিম, সিহঁতৰ মূৰসমূহ ঊৰ্ধ্বমুখী কৰি কেৱল সিহঁতে দৌৰিয়ে থাকিব, লা ইয়াৰতাদ্দু ইলাইহিম তাৰফুহুম, লা ইয়াৰতাদ্দু, ঘূৰি নাচাব, ইলাইহিম, সিহঁতৰ প্ৰতি, জাৰফুহুম, কোনোৱে, আনকি তেওঁ নিজৰ দেহৰ বাকী অংশসমূহেও তেওঁক ঘূৰি নাচাব সেই দিনটোত। আৰু কি অৱস্থাত থাকিব, চকু স্থিৰ হৈ থাকিব আৰু মূৰ ঊৰ্ধ্বমুখী কৰি কেৱল দৌৰিয়ে থাকিব। ৱা আফইদাহুম হাৱাউন, আৰু সিহঁতৰ অন্তৰসমূহ হাৱাউন, কিং কৰ্তব্য বিমূৰ হৈ যাব। কি কৰিব, ক'ত যাব, একো তেওঁলোকে চিন্তা কৰি নাপায়। কিং কৰ্তব্য বিমূৰ হৈ, চকু স্থিৰ কৰি, মূৰ ঊৰ্ধ্বমুখী কৰি কেৱল দৌৰিয়ে থাকিব। কোনো কাৰো দিশলৈ ঘূৰি চোৱাৰ অৱকাশ সেইদিনা নাথাকিব। গতিকে কৈছে ৱা আনজাৰিন নাছ, গতিকে মানুহক সাৱধান কৰি দিয়া। ইয়াউমা, সেই দিনটোৰ প্ৰতি মানুহক সাৱধান কৰি দিয়া। বাৰ্তাবাহকক কৈছে আল্লাহ সুবহানাহু ওয়া তাআলাই, ইয়াউমা, সেই দিনটোত, ইয়াতিহিমুল আযাব, সিহঁতলৈ আহিব শাস্তি। সেই দিনটোৰ বিষয়ে সিহঁতক
ৱা আনজাৰি, সিহঁতক সাৱধান বাণী শুনাই দিয়া, ভয় খুৱাই দিয়া সিহঁতক। ফায়াকুলু, আৰু সেই দিনটোত ফায়াকুলু, আৰু তেতিয়া সিহঁতে কব, আল্লাযিনা জালামু, যিসকলে নিজে নিজৰে অন্যায় কৰিছিল পৃথিৱীত থাকোঁতে, সেই লোকসকলে কব, ৰাব্বানা, হে আমাৰ প্ৰতিপালক। জালিমসকলৰ দোৱা এইটো কিয়ামতৰ মাথত। ৰাব্বানা, হে আমাৰ প্ৰতিপালক, আখিৰনা, আমাক অৱকাশ দিয়া, ইলা আজালিন কাৰিবিন, খুব এটি চমু ম্যাদৰ বাবে আমাক তুমি এতিয়া অৱকাশ দিয়া। নুজিবু দাৱাতাকা, নুজিবু, আমি জবাব দিম, দাৱাতাকা, আল্লাহক কৈ আছে, তোমাৰ আহ্বানক আমি সঁহাৰি দিম, তুমি কেৱল আমাক এটি খুব কম সময়ৰ বাবে অৱকাশ দিয়া। নুজিবু দাৱাতাকা, তোমাৰ আহ্বানক আমি সঁহাৰি দিম। ৱা নাত্তাবিৰ ৰুচুলা, আৰু আমি ইত্তেবা কৰিম, মানি চলিম সকলো বাৰ্তাবাহকসকলৰ কথা। তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কোৱা হ'ব, আৱালাম তাকুনু, তোমালোকেই জানো নাছিলা সেইসকল লোক, আকসামতুম, তোমালোকে কচম খাই কৈছিলা, মিন কাবলু, ইয়াৰ আগতে, অৰ্থাৎ পৃথিৱীত থাকোঁতে তোমালোকেই জানো সেইসকল লোক নাছিলা যিসকলে কচম খাই কৈছিলা, মা লাকুম মিন জাৱালিন, যে মা লাকুম, যে তোমালোকৰ প্ৰতি নাহিব, মিন জাৱাৰিন, তোমালোকৰ কোনো, এই পৃথিৱীত তোমালোকে চলাই থকা দিনৰ কোনো তেনেধৰণৰ অন্ত নপৰিব। পৃথিৱীত ধন সম্পত্তি লৈ, ভোগ বিলাস লৈ, পাৱাৰ লৈ, ৰাজনীতি লৈ, যিমানবোৰ বিষয়ত তোমালোকে লিপ্ত হৈ আছিলা পৃথিৱীত থাকোঁতে, মোক পাহৰি গৈছিলা। তেতিয়াই জানো তোমালোক পৃথিৱীত থাকোঁতে তোমালোকক ইমান দূৰলৈ ভ্ৰষ্টতাৰ গুচি গৈছিলা, তোমালোকেই জানো কচম খাই কোৱা নাছিলা যে আমাৰ এই অৱস্থাৰ কেতিয়াও অন্ত নপৰিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট কিয়ামত সম্পৰ্কীয় ভয়ংকৰ আয়াত তথা ইব্ৰাহিম আলাইহিছ সালামৰ দোৱা যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে আমি আহ্বান জনাম, আমি পুনৰ কৈছোঁ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ এই আহ্বান সাধাৰণ আহ্বান নহয়। জীৱনত বহুত ধৰণৰ আপোনালোকে আহ্বান পায়, ইনভাইটেশ্যন পায়। যিবোৰ ইনভাইটেশ্যন পৃথিৱীৰ, যিবোৰ আহ্বান পৃথিৱীৰ, সেইবোৰ খন্তেকীয়া। কিন্তু আমি যি আপোনালোকক আল্লাহৰ কিতাপৰ প্ৰতি আহ্বান জনাইছোঁ, সেই আহ্বানৰ ফলাফল কিন্তু অনন্ত কালৰ বাবে ইনশাআল্লাহ থাকিব। পৰকাল সুসময় হ'ব। গতিকে আহ্বান জনাম, কথা বতৰাবোৰ যাতে কোনেও খুব পাতলীয়াকৈ নলয়। আল্লাহৰ কথাৰ প্ৰতি আহক আমি সোমাই যাওঁ। ইতিমধ্যে আমি আমাৰ কৰ্ম, আমাৰ আমল, আমাৰ বিশ্বাসত, জীৱনত যিমান ভুল পথেৰে আমি আমাৰ পংকিলতাৰে আমাক ঢাকি ৰাখিছিলোঁ, আহক তাৰ পৰা মুক্ত হৈ প্ৰত্যেকে আমি আমলে সালেহ কৰোঁ আৰু ঘোৰ অন্ধকাৰৰ পৰা আমি পোহৰৰ দিশলৈ ইনশাআল্লাহ আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰোঁ। আৰু এই কিতাপক যেতিয়া আমি সাৰথি হিচাপে ল'ম, নিশ্চিতভাৱে আল্লাহে আমাক ঘোৰ অন্ধকাৰৰ পৰা পোহৰলৈ উলিয়াই লৈ যাব। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ar-rasul ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।